বিজেপি আৰএছএছ এনতে 14ৰ পৰা 26ৰ লগি যিখিনি অত্যাচাৰ ধ্বংস কৰি আছে, বৰবাদ কৰি আছে সাধাৰণ মানুহখিনি, গৰীব দুখীয়াৰ মানুহখিনি, ইহঁতক কেতিয়া ন্যায় দিব, কেতিয়াই আপোনালোকে ঘৰ বাৰী বনাই দিব, আপোনালোকে অসমৰ ভাৰতৰ ধন সম্পত্তি, সোণা পইচা, মাটি জমি ক'ত বিক্ৰী কৰি খালি? তহঁতে 14ৰ পৰা 26লৈকে কি কৰছা? একো কৰা নাই। বিকাশ, ইমান পঢ়া লেখা মানুহখিনিক চাকৰি দিব পৰা নাই, গৰীব দুখীয়াক ভাল এখন ইনকামৰ ৰাস্তা দেখাব পৰা নাই। তহঁতে দুৰ্নীতি ধ্বংস চব তছ নছ কৰছা। অতি সোনকালে পুলিচ প্ৰশাসন, ছাত্ৰ ছাত্ৰী যিমান আছে, ইহঁতক নেগেটিভ বেয়া মানুহ, ঘুষপেটি, দেশদ্ৰোহী, আতংকবাদ, আৰএছএছ আজিৰ পৰা নহয়, ইংৰাজী থাকাৰ পৰা এনে গাদ্দাৰ কৰি গৈছে, এতিয়াও গাদ্দাৰী কৰি আছে। সেইকাৰণে কৈছোঁ চব মানুহ সজাগ হওক, সতৰ্ক হওক। আৰু এই মন্ত্ৰী MLA যিমান বেয়া কামত, নেগেটিভ কামত, 2 নম্বৰী কামত লিপ্ত হৈ আছে, ইহঁতক কুৰ্চীৰ পৰা হটাব লাগিব, ডিলিট কৰিব লাগিব, খতম কৰিব লাগিব। বিজেপি আৰএছএছ আজিৰ পৰা নহয়, কংগ্ৰেছ ইংৰাজী থাকাৰ পৰাই এন্তে দুৰ্নীতি চিষ্টেমটো বনাই লৈছে। সেইকাৰণে কৈছোঁ যদি এই কাম কৰিব নোৱাৰে, তে অসমৰ আৰু ভাৰতৰ পঢ়া লেখা মানুহখিনি, পুলিচ প্ৰশাসনে, ইহঁতে কোনো কামৰ মানুহ নহয়। দেশৰ সুৰক্ষা যদি কৰিব নোৱাৰোঁ, তে দেশখনৰ ভিতৰত হিংসা ভাৱনা কৰিব নালাগে। সংবিধানক মানাৰ পিছত আপোনালোকে এই পাপী, ধৰ্ষণকাৰী, আতংকবাদ, টেৰৰিষ্ট কুৰ্চীত বহাই ৰাখিছে। এইটোৰ পাপৰ ভোগ পুলিচ প্ৰশাসনেও ভুগিব, আৰ্মি চাৰ্মি ভুগিব, পঢ়া লেখা মানুহখিনিও ভুগিব। আৰু গভৰ্ণমেণ্ট, অসম চৰকাৰ, ভাৰত চৰকাৰে চলাই আছে। সকলোৱে অল ইণ্ডিয়া, ইণ্টাৰনেশ্যনেল কাণ্ট্ৰিত এই কথাটো যাওক। আৰু পঢ়া লেখা মানুহখিনি ভাৰতত এই মূৰ্খ, গাধা, চোৰ, ডকাইত, আতংকবাদ, টেৰৰিষ্ট আৰএছএছে সৃষ্টি কৰিছে। এই আৰএছএছ খতম কৰিব লাগিব, বিজেপি খতম কৰিব লাগিব। আমি নয়া ভাৰত আসাম বনাব লাগিব। আৰু কংগ্ৰেছ জনতা পাৰ্টি ভাল এটা